ঢকুৱাখনত অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা বঙাইগাঁও এফচিৰ ফাইনেলত প্ৰৱেশ 10 জুনত চূড়ান্ত খেল ছয়গাঁও এফচি আৰু বঙাইগাঁও এফচিৰ মাজত অসম ফুটবল সন্থাৰ উদ্যোগত আৰু ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত মাতমৰাৰ বিষ্ণুৰাম দলে ক্ৰীড়াক্ষেত্ৰত চলি থকা অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ 2024-25 ফুটবল প্ৰতিযোগিতাৰ অনুষ্ঠিত দ্বিতীয় ছেমিফাইনেলত বঙাইগাঁও এফচিয়ে গ্ৰীণ ভেলী গুৱাহাটী একাদশক 1-0 গলত পৰাস্ত কৰি ফাইনেল খেলৰ যোগ্যতা অৰ্জন কৰে খেলখনৰ দ্বিতীয়াৰ্ধৰ 84 মিনিটত বিজয় সূচক একমাত্ৰ গলটো দিয়ে বঙাইগাঁও এফচিৰ বেলৰামছ নাৰ্জাৰীয়ে উল্লেখ্য যে আগন্তুক 10 জুনত অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ 2024-25 ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব ছয়গাঁও এফচি আৰু বঙাইগাঁও এফচিৰ মাজত চেনেললৈ আমাৰ ঢকুৱাখনা ক্ৰীড়া সন্থা আৰু উদযাপনা সমিতিৰ ফালৰ পৰা নমস্কাৰ কৰিছোঁ আমাৰ আজি দ্বিতীয়খন ছেমিফাইনেল ইতিমধ্যে সমাপ্ত হৈছে যিখন খেলত আমাৰ গুৱাহাটী আৰু বঙাইগাঁও ৰিপ্ৰেজেণ্ট কৰিছিলে তাতে আজি বঙাইগাঁও দলে 1-0 গলত জয়ী হৈছে আৰু চূড়ান্ত খেলখন আমি কাইলৈ থাকি আমি পৰহিলৈ অনুষ্ঠিত কৰিম ছয়গাঁও আৰু বঙাইগাঁৱৰ মাজত খেলখন অনুষ্ঠিত হ'ব আমি ঠিক বিয়লি 2 বজাৰ লগে লগে খেলসমূহ আৰম্ভ কৰিম আৰু কাইলৈ আমাৰ খেলৰ অফ থাকিব ফিল্ড প্ৰিপেৰেশ্যনৰ কাৰণে আমি পৰহিলৈ গোটেই খেলসমূহ ফাইনেল খেলখন আৰম্ভ কৰিম গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো দৰ্শক মণ্ডলীক আহিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ অসম আদিত্য ঢকুৱাখনা